প্ৰকৃতিৰ সৌন্দৰ্যতাৰে ভৰপূৰ মেঘালয়ৰ কথা সকলোৱে জানে। আজি আমি আপোনালোকক তেনেকুৱা এডোখৰ ঠাইলৈ লৈ যাব বিচাৰিছোঁ। আৰু আমি যিহেতু মেঘালয়ত যেতিয়া আছিলোঁ, আমি শেষৰ দিনাখন আমি নৰকালিকা ফল চাই আহিছিলোঁ এই মাউচমাই কেভলৈ। যিমান দূৰ সম্ভৱ জানিবলৈ সক্ষম হৈছে যে মাউচমাই কেভ হ'ল প্ৰকৃতিয়ে নিজেই সৃষ্টি কৰা এটা গুহা, য'ত চেৰাপুঞ্জীৰ পৰা প্ৰায় 5-6 কিলোমিটাৰ আঁতৰত আছে। আৰু হাজাৰ বছৰ আগতেই প্ৰকৃতিয়ে সৃষ্টি কৰা এই মাউচমাই কেভে খাচী জনজাতিৰ লোকসকলৰ ইতিহাস আৰু সংস্কৃতি বুকুত কঢ়িয়াই লৈ ফুৰিছে। আচলতে জুন মাহত বিশেষকৈ বাৰিষা সময়ত অলপ যাবলৈ ৰিস্কি হয়, কাৰণ বহুত পিছল হৈ থাকে, কিন্তু গৈও বিৰাট ভাল লাগে। কোনোবা কোনোবা ঠাইত একেবাৰে বহি যাব লগা হয়, কিন্তু বেষ্ট হ'ব আপোনালোকে অক্টোবৰ নৱেম্বৰ তেনেকুৱা মাহত আহিবলৈ। কিন্তু আপোনালোকৰ বহুত বেছি ভাল লাগিব যদি আপোনালোকে এনেকুৱা জেগাবিলাক ভাল পায়। আৰু আমাৰ বহুতৰে কিমান ফূৰ্তি দেখিছেনে, এনেদৰে আমি হাউলি হাউলি ক'ৰবাত যাব লগা হৈছিলে, ক'ৰবাত অলপকৈ পোহৰ সোমাইছে ওপৰৰ পৰা, সেইটোও দেখিবলৈ কিমান যে ধুনীয়া লাগিছে নহয়। মুঠতে প্ৰাকৃতিক সৌন্দৰ্যৰ ভৰপূৰ, ইতিহাসে ভৰপূৰ এডোখৰ ঠাই মাউচমাই কেভ। আপোনালোকে শ্বিলং আহিলে এই জেগাডোখৰ মিছ নকৰিব। আৰু আমিও বিৰাট ফূৰ্তি কৰিলোঁ, ভিতৰত হাঁহি ধেমালি উৎপাত কৰি জেগাডোখৰ চালোঁ, তলে তলে এনেকৈ গ'লোঁ আৰু অৱশেষত ওলাই আহিলোঁ।